হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মই আকৌ পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ পথাৰত ৰুবলৈ দিছে। বেছিকৈ দিয়া নাই মানে আমাৰ যিহেতু বেছি নাই, গতিকে কেইডোবামানহে আছে। তাকে মায়ে ৰুই আছে আৰু গোজালৈ ৰুই আছেগৈ। এতিয়া মই ওলাইছোঁ ৰুবলৈ। এফালে হাতত জাপি, তাৰপাছত পানী লৈ লৈছোঁ, যিহেতু ৰ'দ পৰে। গতিকে এতিয়া বলক যাওঁ। লগতে পৰিৱেশ ধুনীয়া হৈ আছে, চালে ডাৱৰ হৈ আছে। আনকালে বহুত বেছি ৰ'দ হয়, আজি বতৰটো বহুত ধুনীয়া হৈ আছে। ৰুব পাৰি আৰু যিমান ৰুওঁ বুলি ক'লেও ৰুব পাৰি। কিন্তু এইকেইদিন যিহেতু ৰ'দ দি আছিলে, সেইবাবে মাটিবোৰ বেছি কোমল হোৱা নাই, অকণমান টান হৈ আছে। ভালকে গলাবলৈ সেয়া ঘৰলৈ আহি ধুনীয়াকৈ মই জলপান লৈ ল'লোঁ। যিহেতু এনেকুৱা পথাৰত জলপান খাইহে ভাল লাগে, সেইবাবে মই ধুনীয়াকৈ লৈ ল'লোঁ জলপান আৰু গাখীৰৰ লগত। এইফালে হৈছে চিৰা আৰু গাখীৰ লগত চেনি আনিছিলোঁ আৰু অকণমান বিস্কুট কিবাকিবি। এইফালে মায়ে খাইছে, সেয়া মোৰ বান্ধৱী বেবী, আৰু এইফালে আমাৰ খুৰীদেউ খাবলৈ লৈছে, মই বাঢ়ি দিলোঁ। এটি চাওক, এই দূৰৰ ফালেও ৰোৱনী ৰুই আছে। অথনি ৰুলোঁ অকণমান, খুৰীদেউ আহি দিলে, সেইবাবে ঘৰত বনাব লাগিব। গতিকে এতিয়া আৰু মই বনামগৈ। মোৰ বেবী দেই, আমাৰ ঘৰত ৰুবলৈ আহি দিছে। আকৌ এতিয়া ময়ো যাব লাগিব তাহাঁতৰ ঘৰলৈ। ইফালে মায়ে চাওকচোন, একদম সাজি কাচি পথাৰলৈ লিপষ্টিক সানি আহিছে। আৰু আমি ক'লা চাহ খাইহে ভাল পাওঁ। এইফালে চাওকচোন, বিস্কুট, চেনি আৰু জলপানটো বাৰু দেখালোৱেই। এইফালে লাড্ডু আনিছিলোঁ। আৰু এতিয়া বেছি নাই, ৰুবলৈ অকণমান আছে, আৰু 2 ঘণ্টামান লাগিব। মই সেই 2 ঘণ্টাত খানাও বনাই কৰি দিম বাৰু। তাৰপিছত আমাৰ পানী সিঁচি আছে, বৰষুণ দিয়া নাই। সিঁচি আছে আইতাই, কঠীয়া ভালকৈ। এইফালে আকৌ মই ঘৰলৈ আহি গাহৰি ব্ৰইলাৰো বনাইছিলোঁ। এইফালে গাহৰিবোৰ ধুনীয়াকৈ গৈছে আৰু আলু বনালোঁ। তাৰপিছত আকৌ ব্ৰইলাৰ আৰু আলু বনালোঁ। মোৰ আলু খাই বহুত ভাল লাগে, গতিকে মই আলুৱে দি দিলোঁ 2খনতে, আৰু লগতে বিলাহীও আছে। এতিয়া মই ধুনীয়াকৈ সিজাই এফালে পাতি গ'ল, আৰু ভাজি বনাম, ৰঙালাও ব্ৰইলাৰ, তাৰপিছত গাহৰি আৰু চালাড, চানাতে পিঁয়াজ কাটি ধুনীয়াকৈ এটা বনাইছিলোঁ। এইফালে আমাৰ আইতাও আহি গ'ল। এতিয়া আমি আইতাৰ লগত অকণমান কথা পাতিলোঁ। সকলোৱে ধুনীয়াকৈ খালোঁ আৰু ভাত। মাহঁতে খাই বৈ এতিয়া বহি আছে ধুনীয়াকৈ। আপোনালোকে যোনে যোনে নতুন হয়, মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আহিছোঁ, সকলোৱে মৰম দিব। বাই।